আজি লোকেল কুকুৰাৰ মাংস আৰু আলু দি বিলাহীৰ লগত এনেদৰে বনাইছোঁ দেখিছে। একচুৱেলি মোৰ গাটো একেবাৰে বেয়া 2 দিনৰ পৰা। তাকে মাক ফোন কৰিলোঁ, তো মায়ে লোকেল কুকুৰা একদম ধুনীয়াকৈ দেউতাক ক'লে কাটি মেলি লৈ যাব বুলি। দেউতাই আনি দিলে আজি। তাৰপাছতে এয়া দেখিছে, তাকে আজি বনালোঁ। তাকে এতিয়া ধুনীয়াকৈ বনাই মেলি খাব লৈছোঁ। দেখাই দিছোঁ মাংসৰ পিচবিলাক চাওক আপোনালোকে, একদম সৰু সৰুকৈ কাটিব দিছোঁ। লোকেল কুকুৰা মই এনেকৈয়ে ভাল পাওঁ, এনেকৈ খাই। বেছি ডাঙৰ ডাঙৰকৈ কাটিলে অলপ বেয়া লাগে মোক খাবলৈ, মই নাখাওঁ এনেদৰে। আৰু এইটোৱে সৰু সৰুকৈ কাটি মেলি লৈছোঁ, উলিয়াই লৈছোঁ। আমাৰ চানে লোকেল কুকুৰা নাখায়, তাকে আমি যেতিয়া লোকেল কুকুৰা বনাওঁ আলুবিলাক বাছি বাছি খায়। আপোনালোকৰো ঘৰৰ কোনোবা আছে নেকি তেনেকৈ অকল মাংস বনালে আলু বাছি বাছি খাই? জনাবচোন দেই কমেণ্ট কৰি। হ'লেও আৰু তাৰ কাৰণে আছে দাইল আছে, দাইল আছে আৰু লগতে দেখাই দিছোঁ মই আপোনালোকক। দাইলটো চিম্পলকৈ বনাইছোঁ কুকাৰত, আৰু ভাজিও বনাইছোঁ। ভাজি আছে দাংবডি আলু, আমি দাংবডি বুলিয়ে কওঁ, অসমীয়াত জানো বডি বুলি কয় ন, তাকে দাংবডি বুলিয়ে কৈ দিছোঁ। আৰু মাংসৰ জোল। মই কিন্তু দাইল চব্জি সেইবিলাক নাখাওঁ। মই যদি লোকেল কুকুৰাৰ জোল হ'লে মই কুকুৰা মাংসটো লৈ পেলাই, জোলটো লৈ পেলাই মই এনেদৰে ভাতৰ লগত সানি মেলিয়ে খাই দিওঁ। মাংসটো দেখিছে ধুনীয়াকৈ সিজি গৈছে, আৰু কি ক'ম, বহুত টেষ্টি আছে। মই অকণমান খাই চালোঁ, আৰু লগতে নেমু লৈছোঁ দেখিছে আপোনালোকে, পাপৰ লৈছোঁ, আৰু এনেদৰে সানি মেলি খাম। দাইল চব্জি এইবিলাক বাদ দিওঁ আৰু একদম ধুনীয়াকৈ জুতি লৈ পেলাই খাইছোঁ দেখিছে। এইবিলাকে মৰম ন মা দেউতাৰ, যিহেতু আমি কিনি মেলিও খাব পাৰোঁ। কিন্তু গাটো বেয়া বুলি ক'লে যেতিয়া মা দেউতাই মানে এনেকৈ মৰমত কাটি মেলি ধুনীয়াকৈ আনি দিয়ে লোকেল কুকুৰা, বা দৰৱে এটা আনি দিয়ে, বহুত ভাল লাগে ন মনটো। তাকে আৰু কি ক'ম, বনাই মেলিও দি পঠায় মাহঁতি যেতিয়া গা বেয়া থাকে। কিন্তু মই মানে আজি ক'লোঁ মই নিজৰ হাতেৰে বনাই মেলি খাম বুলি। নিজৰ হাতেৰে বনাই মেলি খোৱাটো এটা মজা বেলেগ ন। আৰু তাকে খাই আছোঁ আৰু দেখিছে আপোনালোকে। আৰু এনেকৈ মই যেনেকৈ ঘৰত আছিলোঁ তেনেকৈ ভিডিঅ'টো শ্বুট কৰি ল'লোঁ। আপোনালোকে বেয়া কমেণ্ট নকৰিব দেই এনেকৈ আছে বুলি। আৰু দেখিছে নেমু একদম চেপি লৈছোঁ ধুনীয়াকৈ, এনেদৰে খাই একদম মজা লাগি যায়। বাকী আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। আকৌ এটি নতুন ব্লগৰ সৈতে আপোনালোকৰ ওচৰত আহিম। আপোনালোকে যদি ভিডিঅ'টো আজি চাই ভাল পালে তেন্তে লাইক এটা কৰিব, আৰু কমেণ্ট এটা নিশ্চয় কৰি যাব দেই। আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব দেই সকলোৱে। বাই বাই।